4 ঘণ্টাৰ পাছত আমি ফগুৰা গ্ৰামৰ পৰা আহি মোনাবিল পালোঁ। ইয়াৰ পৰা গ্লেম্ফু 2.5 কিলোমিটাৰ হয়। অলপ পাছতে আমি গ্লেম্ফুলৈ যাম। বনভোজ খাবলৈ অনা বস্তুখিনি ইয়াতে বনাব আৰু আমি এতিয়া ভূটানলৈ যাম। গ্লেম্ফু ভূটানলৈ যাম। ভূটানত ৰন্ধা বঢ়াৰ কোনো পাৰ্মিশ্যন নাই। গ্ৰামৰ পৰা কেনেকৈ আহি আমি মোনাবিল পালোঁ তাকে ভিডিঅ'টোত দেখাম। তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি বাছত উঠিম, যাত্ৰা আৰম্ভ কৰিম। 8 বজাত আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ফগুৰিয়াগ্ৰাম পেট্ৰল পাম্প পালোঁ। ইয়াতে আমি আমাৰ গাড়ীত তেল সোমাই ল'ম। তেল ভৰোৱা হৈ গ'ল। এতিয়া আমি যাত্ৰা কৰিম গ্লেম্ফুলৈ। আমি বটবা হাই স্কুলৰ পৰা পিকনিকত গৈ আছোঁ। গোটেই ষ্টাফে পিকনিকত যোৱাৰ কাৰণে ওলাই আহিছোঁ আৰু লগতে আনিছোঁ নিজৰ ফেমিলিক। দোতমা বজাৰ পালোঁ। বাৰ্থ প্লেচ অফ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান দোতমা। বড়োৰ টপ লিডাৰ উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান দোতমা। BTGৰ ভিতৰত আটাইতকৈ ডাঙৰ বজাৰখনেই হ'ল দোতমা বজাৰ। ফগুৰিয়াগ্ৰাম শক্তি আশ্ৰম, শ্বেৰবাংগুৰি ৰমণী আশ্ৰম আদি কৰি এই বৃহত্তৰ অঞ্চলৰ ব্লক হ'ল দোতমা। এই দোতমা বজাৰৰ মাজেদি আমি ওলাই যাম শ্বেৰবাংগুৰি হাই ৰোডলৈ। যি দেখিলোঁ মানে দোতমা ইজ ফেমাছ ফৰ দ্য বেটাৰী গাড়ী। কিমান যে টমটম পিলপিলি বেটাৰী গাড়ী, বাপ লাইন ধৰি আছে। গাড়ীয়ে গাড়ী, বেটাৰীৰ গাড়ী। দোতমা ইজ ফেমাছ ফৰ বেটাৰী গাড়ী। চাওক কিমান বেটাৰী গাড়ী। অলপ পাছতে আমি গৈ শ্বেৰবাংগুৰি পাম। উত্তমে গাড়ীত উঠিলে। ফেমিলি লৈ আহিছে, খুব সুন্দৰ হৈছে। তাৰপিছত ফেমিলি লৈ উঠিব আমাৰ ছবিৰাম ছাৰ। এওঁ ৰমণী আশ্ৰমৰ পৰা উঠিলে। ৰমণী আশ্ৰমৰ পৰা 2.5-3 কিলোমিটাৰমান আগবাঢ়িলে আমি গৈ পাম শ্বেৰবাংগুৰি। শ্বেৰবাংগুৰি অভাৰব্ৰিজৰ তলেদি আমি ওলাই যাম। এইখনে হ'ল শ্বেৰবাংগুৰি অভাৰব্ৰিজ। এই অভাৰব্ৰিজৰ তলেদি আমি ওলাই যাম। এতিয়া আমাৰ গাড়ী সোমাই গ'ল, অভাৰব্ৰিজৰ তলেদি সোমাই গ'ল। শ্বেৰবাংগুৰিৰ পৰা প্ৰায় 10 কিলোমিটাৰমান অহাৰ পাছত আমি আহি পাটগাঁও টোলগেট পালোঁ। ইয়াতে গাড়ীৰ টেক্স কাটি নিব। আমাৰ ফাষ্টেগ লগোৱা আছে, আমাক বেছি আৰু ৰখাই থাকিব নোৱাৰে। এই ট্ৰাকখনৰ কাৰণে আমাৰ অসুবিধা হৈ আছে। ট্ৰাকখনক এৰি দিলে আমি যাব পাৰিম। ট্ৰাকখনৰ হয়তো ফাষ্টেগ নাই নেকি, যাৰ কাৰণে পলম হৈ আছে।
পাটগাঁও টোল গেটৰ পৰা প্ৰায় 5-7 কিলোমিটাৰমান আহিলে কাৰিগাঁও পায়। কাৰিগাঁও হ'ল এটা তিনিআলি। কোকৰাঝাৰ মেইন টাউনৰ পৰা আহি কাৰিগাঁও হাই ৰোডত লাগিছে আৰু ইয়ে আহি এটা তিনিআলিৰ সৃষ্টি কৰিছে। এইখনে হ'ল কাৰিগাঁও তিনিআলি। এইখন চামথাই বাৰীৰ পৰা আমি হাই ৰোডৰ পৰা নামি দিলোঁ। এতিয়া এই ৰাস্তাৰে আমি গ্লেমফুলৈ যাত্ৰা কৰিলোঁ। এইটো হাই ৰোড নহয়, এইটো ট্ৰাম লাইন যেন লাগিছে, ট্ৰাম লাইনৰ নিচিনা এটা ৰাস্তা। এই ৰাস্তাৰে গৈ আমি গ্লেমফু পাম। প্ৰায় 1.5 ঘণ্টামান যোৱাৰ পাছত আমি গ্লেমফু পাম। ভূটানত ভাত ৰন্ধা বঢ়াৰ কোনো পাৰ্মিশ্যন নাই। এইকাৰণে আমি এই পাৰ্কখনত অৰ্থাৎ এই মোনাবিল পিকনিক স্পটত আমাৰ বনভোজ খাবলৈ অনা চাউল, দাইল, মাছ, মাংস যিখিনি আছে গোটেইখিনি নমাই থৈ ৰান্ধনীক ৰান্ধিবলৈ দি আমি ভূটানলৈ যাম, অৰ্থাৎ গ্লেমফুলৈ যাম। এইখন এখন সুন্দৰ পিকনিক স্পট। পিকনিক স্পট মানেতো নৈ এখন থাকিব লাগিব আৰু লগতে থাকিব লাগিব ডাঙৰ ডাঙৰ শিল। যিয়ে নহওক পিকনিক স্পটটো বৰ সুন্দৰ। ইয়াৰ প্ৰাকৃতিক দৃশ্য খুব সুন্দৰ লাগিছে। এতিয়া আমি গাড়ীৰ পৰা বস্তুখিনি নমাই থৈ গ্লেমফুলৈ যাম। গ্লেমফুত গৈ ভূটানৰ অলপ প্ৰাকৃতিক ভিউ উপভোগ কৰি আহোঁগৈ। ফগুৰাগ্ৰামৰ পৰা 4 ঘণ্টা বাছেৰে আহিলোঁ। এতিয়া ইয়াত অলপ জলপানী, ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিম। ব্ৰেড আৰু কণী সিদ্ধ কৰি অনা হৈছে, লগতে মালভোগ কল অনা হৈছে। এইখিনি মানে অলপ ব্ৰেকফাষ্ট কৰাৰ কাৰণে লৈ অহা হৈছে। বলক এতিয়া আমি ব্ৰেকফাষ্ট কৰোঁ।